أعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن محمدا عبده ورسوله أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم ألف تلك آيات الكتاب المبين إنا أنزلناه قرآنا عربيا لعلكم تعقلون نحن نقص عليك أحسن القصص بما أوحينا إليك هذا القرآن وإن كنت من قبله لمن الغافلين إذ قال يوسف لأبيه يا أبت إني رأيت 11 كوكبا والشمس والقمر رأيتهم لي ساجدين قال يا بني لا تقصص رؤياك على إخوتك فيكيدوا لك كيدا إن الشيطان للإنسان عدو مبين ما كان محمد أبا أحد من رجالكم ولكن رسول الله وخاتم النبيين وكان الله بكل شيء عليما إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا مولانا محمد وعلى آله سيدنا مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد اللهم صل على
سيدنا مولانا محمد بلغ الأولى بجماله كشفت وجا بجماله حسنت جميع خصاله صلوا عليه وآله সম্মানীয় আজির এই মজলিসৰ সভাপতি জনাব মৌলানা আবু মুসা সাহেব, আজিৰ এই মজলিসৰ উদযাপন কমিটি আৰু মছজিদ কমিটিৰ সভাপতি সম্পাদক কৰ্মীবৃন্দৰ সমবেত ৰাইজ আৰু পৰ্দাৰ আঁৰত থকা মোৰ মা ভনীসকল, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আল্লাহ সুবহানাহু ওয়া তাআলাৰ অশেষ করুণা যে আমাক সকলোকে রমজানৰ আগতেই এটি দিনৰ মজলিছত বহিবৰ কাৰণে তৌফিক দান কৰে। দৰুদ সালাম বৰ্ষিত হক প্যারে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত। আল্লাহ তাবারক তাআলাই আমাক যে সৃষ্টি কৰিছে এই সম্পৰ্কে কোরআনৰ সূরা বাকারাত কয় বিসমিল্লাহির রহমানির রহিম وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً قَالُوا وَتَجْعَلُ فِيهَا مَن يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ قَالَ إِنِّي أَعْلَمُ مَا لَا تَعْلَمُونَ। আমি সকলোৱে ৰমজানত কোরআন তিলাওয়াত কৰো, কোরআন পঢ়ো, জনাবে পঢ়ে মছজিদত, আমি ঘৰতো পঢ়ো, কিন্তু আল্লাহ তাবারক তাআলাই যে মহাগ্রন্থ কোরআন শরীফখন আমাৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিলে, সেই কোরআনত কি আছে সেই সম্পৰ্কে আজি আমি জানিবলৈ ইচ্ছুক নহওঁ। মই যি এটি আয়াত আপোনালোকৰ ওচৰত তিলাওয়াত কৰিছিলোঁ, এই সূৰা আয়াত আল্লাহ তাবাৰক তাআলাই ফেৰেশতা মণ্ডলীক ক'লে, মই পৃথিৱীলৈ মোৰ প্ৰতিনিধি খলিফা প্ৰেৰণ কৰিব বিচাৰো। খলিফা মানে আল্লাহৰ প্ৰতিনিধি, আমি আল্লাহৰ প্ৰতিনিধি হওঁ। আল্লাহ আমাক প্ৰতিনিধি হিচাপে পঠাইছে দুনিয়াখনত। কিন্তু ফেৰেশতাই ক'লে, আল্লাহ তুমি এনেকুৱা এটা জাতি সৃষ্টি কৰিব বিচাৰা যি জাতিয়ে পৃথিৱীত ৰক্তপাত কৰিব, অশান্তি বিৰাজ কৰিব। তেতিয়া আল্লাহে ক'লে, কালা ইন্নী আ'লামু মা লা তা'লামুন, মই যি জানো তোমালোকে নাজানা। প্ৰথম আদম আলাইহিস সালাতু ওয়াস সালামক আল্লাহ তাআলাই সৃষ্টি কৰিলে, তাৰপিছত মা হাৱাক। আজি পৃথিৱীত যিমান ধৰ্মাৱলম্বী মানুহ আছে, সেই মুছলিম হওক, হিন্দু হওক, শিখ হওক, ইছাই হওক, আমি সকলোৱে এক আদমৰে সন্তান। আমাৰ সকলোৱে আদম দুজন নহয়, বাপেক দুজন নহয়, এজনেই। এখন কোৰআনৰ কথা। কিন্তু আজি আমি কোৰআনত হৃদয়ংগ কৰিব নোৱাৰাৰ কাৰণে, কোৰআনক নুবুজাৰ কাৰণে আজি আমি পথ হাৰা হৈ গৈছো। আল্লাহ তাআলাই মানৱ জাতিক সৃষ্টি কৰি এনেই এৰি দিয়া নাই। যুগে যুগে আল্লাহ তাবারক তাআলাই বহুতো নবী এই পৃথিৱীলৈ পঠাইছে। কম বেছি 1,24,000 নবী এই দুনিয়াত আহিছে। নবী কেতিয়া আহে? যেতিয়া মানুহে সৃষ্টিকৰ্তা আল্লাহ সুবহানাহু ওয়া তাআলাৰ ইবাদত আৰাধনা কৰা বাদ দিয়ে, মানুহে নিজৰ মন চাই জিন্দগী চলে, তেতিয়া মানুহক পথ দেখাবলৈ আল্লাহ তাআলা যুগে যুগে প্ৰতিটো জাতি, প্ৰতিটো জনগোষ্ঠীৰ সম্প্ৰদায়ৰ মাজত নবী বা মহাপুৰুষ প্ৰেৰণ কৰিছে। পৃথিৱীত এনেকুৱা এটা জাতি নাই যি মাটিৰ মাজত মহাপুৰুষ বা নবী অহা নাই। সকলো নবীৰ এটাই কাম আছিল যে এক আল্লাহৰ আৰাধনা উপাসনা কৰা, ইবাদত কৰা, তেখেতৰ সত্য স্বীকাৰ কৰা, তেখেতৰ গোলাম হৈ থকা। কিন্তু যেতিয়া মানুহে ইমান নবী অহাৰ পিছতো পথ হাৰা হৈ গৈছিল, অন্ধকাৰ যুগ আৰব ভূমি, যি আৰবৰ যাযাবৰ জাতি আছিল, কথাই কথাই যুদ্ধ বিগ্ৰহ কথা মাৰি হানা শুনা হৈছিল। মহিলাসকলৰ কোনো অধিকাৰ নাছিল, ভোগৰ সামগ্ৰী আছিল। সেই সময়ত হযরত মুহাম্মদ খুদা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাবারক তাআলা এই দুনিয়াত পঠালে। কিহৰ কাৰণে পঠালে? কি নামাজ পঢ়াৰ কাৰণে না রোজা ৰাখিবৰ কাৰণে? সৰ্বপ্ৰথম আল্লাহ ৰসুলক কিহৰ কাৰণে পঠালে? যে মানুহৰ নৈতিক চৰিত্ৰ সংশোধনৰ কাৰণে।
চৰিত্ৰ যদি ঠিক নহয়, মানুহৰ আচাৰ ব্যৱহাৰ যদি ঠিক নহয়, মানুহজনে যিমানেই নামাজ নপঢ়ক কিয়, ৰোজা নাৰাখক কিয়, হজ নকৰক কিয়, কিবা লাভ হ'ব? প্ৰথমতে চৰিত্ৰ গঠন। আজি আমাৰ চৰিত্ৰৰ দিশৰ পৰা আজি আমি কিমান তলত গুচি গৈছো তাৰ সীমা নাই। মছজিদৰ ইমাম চাহাবসকলে বায়ান কৰি আছে, দিনৰ মজলিছ হৈ আছে, ডাঙৰ ডাঙৰ ইজতেমা হৈ আছে, কিন্তু কেৱল দেখা যায় আমাৰ মছজিদ কোনো বিৰাম হৈ আছে। আপোনাৰ যোৱাকালি আবু মুছা চাহাব আৰু মই বৰচলাৰ ঢেকীয়াজুলি কিছুমান পিছপৰা অঞ্চলত গৈছিলো। তাতো যাই একেই অৱস্থা দেখিলো যে মছজিদত নামাজ নাই, নামাজি নাই, মুছলমান আছে। মাছা আলহামদুলিল্লাহ ডাঙৰ এটা কাটি দিলে শেষ হৈ যায়। কিন্তু আল্লাহ তাবাৰক তাআলা আমাক কিহৰ কাৰণে সৃষ্টি কৰিলে সেই কথাটো আমি পাহৰি গৈছো। তাৰ কাৰণ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যেতিয়া প্ৰথম যি ওহী নাজিল হৈছিল, তেখেতৰ ওচৰত জিব্ৰাইল আলাইহিছ সালাতু ওয়াস সালামে যি মধুৰ বাণী লৈ আহিছিল, প্ৰথমতে কি নামাজত লৈ আহিছিল নেকি, ৰোজাত লৈ আহিছিল নেকি, হজ বা যাকাতত এইবিলাক লৈ অহা নাছিল। সৰ্বপ্ৰথম যিটো আয়াত নাজিল হৈছিল সেইটো আছিল বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইকৰা বিসমি ৰাব্বিকাল্লাযী খালাক খালাকাল ইনসানা মিন আলাক। এই পাঁচটা আয়াত প্ৰথম নাজিল হ'ল। তাত কি ক'লে যে পঢ়া, সেইজনৰ নাম লৈ যিজনে তোমাক সৃষ্টি কৰিছে, যি জাতি, যি সম্প্ৰদায়ক ওচৰত যিজন নবী আহিল, সেইজনৰ ওপৰত যিটো আয়াত নাজিল হৈছিল, প্ৰথমতে শিক্ষাৰ ওপৰত আহিছিল। আজি আমি শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা জাতি হওঁ। মই বায়ান কৰিব নাজানো, মই আপোনালোকক দুই চাৰি কথা সুধিম, আপোনালোকক উত্তৰ দিলে তেতিয়া মোক কথা পাতি ভাল লাগিব। কিবা বেয়া পাইছে নেকি? আৰু বেয়া হলে কৈ দিব, মই নামি যাম। কিয় মানে কথাটো হ'ল আমাক প্ৰথমতে কি দিলে, শিক্ষা অৰ্জন কৰিবৰ কাৰণে। আপোনাৰ যদি শিক্ষা থাকিব তেতিয়া আপুনি নামাজৰ ফৰজ কি, সুন্নত কি, নফল কি, ৱাজিব কি এইবিলাক জানিব নাজানে। পাঠ নাপাকৰ কথা জানিব নাজানে, জানিব নহয়, নামাজ শিকি ল'লে, কিন্তু যদি পাঠ নাপাক নাজানে, পাঠ নাপাকো জানে, কিন্তু পানীটো কেনেকুৱা পাক হ'ব লাগে সেইটো নাজানে, গোচল কেনেকে কৰিব লাগে, উজু কেনেকে কৰিব লাগে যদি আমি নাজানো, আমি গৈ মছজিদত নামাজ পঢ়ি থাকিলে আমাৰ নামাজ কবুল হ'বনে? তেতিয়াও নহয়। সৰ্বপ্ৰথম আমাক কি লাগিব? আমাৰ শিক্ষা। আজি আমি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি গৈছো নে নাই? এটা সময় আছিল যে আমাৰ বাগানৰ যিসকল আদিবাসী আছে, চাহ জনজাতি ভাইসকল, আমাৰ যিসকল বড়ো ভাই আছে, তেখেতসকলে এটা সময় কি খাইছিলে আমি সকলোৱে দেখিছিলো যে এতিয়া আমাৰ বাগানে ভাইকে হাৰিয়া খাইছে, তাৰ লগত অলপ চেকনা মাৰিছে, আজি হাৰিয়া চেকনা আপুনি পায়নে? বড়ো গাঁৱত আজি আপুনি মদ পাবনে? ড্ৰাগছ পাবনে? আজি এই যিমান বেয়া বস্তু, যি জাতিক আল্লাহ তাআলাই কোৰআনত ক'লে কুনতুম খায়ৰা উম্মাতিন উখৰিজাত লিন-নাছ তা'মুৰুনা বিল মা'ৰুফ ওয়া তানহাউনা আনিল মুনকাৰ ওয়া তু'মিনুনা বিল্লাহ। আল্লাহ তাআলাই কোৰআনত ক'লে তোমালোকে হ'লা সৰ্বশ্ৰেষ্ঠ জাতি। কাক কৈছে? উম্মতে মুহাম্মদী। কাৰ কাৰণে আমাক উত্থান, আমাক উঠোৱা হৈছে? লিন-নাছ, আমাক মুছলমানৰ কাৰণে আল্লাহ তাআলাই হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মুছলমানৰ কাৰণে নবী কৰি পঠোৱা নাই। তেখেতক ৰহমতুল লিল আলামিন গোটেই বিশ্ব জাহানৰ মানুহ, জীৱ জগত, পাহাৰ পৰ্বত সকলোকে ৰহমত স্বৰূপ পঠালে নাই? আৰু এই আয়াত যেনেকে ক'লে নাচ মানৱ জাতিৰ কল্যাণৰ কাৰণে আমাক উঠাইছে, কিন্তু আজি আমি মানৱ জাতিৰ কল্যাণৰ কিবা চিন্তা কৰিছো না? ভাইসকল, আমাৰ পৰ্দা আঁৰত থকা মা ভনীসকল, আৰু যিসকল ভাইয়ে বজাৰ কৰিবলৈ আহিছে, মইতো বহুত জেগাত জলচা বিলাকত কৈয়ে দিওঁ, য'ত জলচা পাতিব তাত দোকান দিওঁ। আমাৰ দোকান দিয়াৰ লগে লগে কি হয়, মানুহ দোকানলৈ গুচি যায়,
জলসাত নাহে। গতিকে জীৱনটো আপুনি ব্যৱসায় কৰিছে, জীৱনটোত আপুনি ঢেকীয়াজুলি চহৰত গৈছে, তেজপুৰ চহৰত গৈছে, গুৱাহাটীত গৈছে, ডাঙৰ ডাঙৰ চহৰৰ বজাৰবিলাকত গৈছে, যেতিয়া গাঁৱৰ দিনী জলসাত আহিছে, তেতিয়া আপুনি এটা ঘৰত ওলাওঁতে আপোনাৰ নেকিৰ নিয়মত আহিলে। যেতিয়ালৈকে আপুনি মজলিছত থাকিব তেতিয়ালৈকে আপুনি নেকিৰ নিয়ম পাই থাকিব। কিন্তু যেতিয়াই আপোনাৰ ছয়জনৰ চোচা পৰি যেতিয়া বজাৰমুখী হৈ যাব, তেতিয়া আপুনি নেকিৰ পৰা বঞ্চিত হ'ব লাগিব। আল্লাহ তাআলা কোৰানত কয়, তোমালোকক মই মানৱ জাতিৰ কল্যাণৰ কাৰণে সৃষ্টি কৰিছো। কাম দিলে দুটা, তা'মুৰুনা বিল মা'ৰুফ, তোমালোকে ভাল কামৰ আদেশ দিবা আৰু বেয়া কামৰ বাধা প্ৰদান কৰিবা। আজি আমি ভাল কামৰ আদেশ দিওঁ। আমি প্ৰত্যেকজনে নিজৰ বুকুত হাত ৰাখি এবাৰ কওকচোন যে মই দিনটোত ভাল কথা মানুহক কেইজনক কৰো? নাই কোৱা। আমাৰ নিজৰ ঘৰসমূহ আজি অন্ধকাৰ হৈ গৈছে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে তুমি নিজে নিজকৰ জুইৰ পৰা বচা, নিজৰ ঘৰখনক বচোৱা আৰু ওচৰ চুবুৰীয়াক সতৰ্ক কৰা। এই তিনিটা কামে আমি কৰিছো না, আমি দুজকৰ পৰা বাচাৰ চেষ্টা কৰা নাই। আপুনি মই যদি 5 ওয়াক্ত নামাজ পঢ়িছো, আপোনাৰ মোৰ ল'ৰা ছোৱালী পৰিবাৰে নামাজ নপঢ়ে, হাৰাম হালালৰ কোনো মাজ বিচাৰ নাই, সেই ঘৰত কি বৰকত হ'ব? এই যে বেয়া কামত বাধা দিবলৈ কয়, আজি সমাজত যিবিলাক বেয়া কাম হৈ আছে, যেনেকে উদাহৰণ হিচাপে মই আপোনাক কওঁ, আমি সকলোৰে হাতত মোবাইল আছে, সকলোৱে আমি ফেচবুক চাই আছো, আমি টিভি চাই আছো। আজি আমাৰ সমাজত ড্ৰাগছ অবাধ গতিত চলি আছে। কম সময়ত ধনী হবৰ কাৰণে আজি আমাৰ যুৱ শক্তি ড্ৰাগছ আসক্ত হৈছে, ড্ৰাগছ বিক্ৰী কৰি আছে, মদ বিক্ৰী কৰি আছে। যোৱাটো বাদেই দিয়ক, মাশাআল্লাহ এটা সময় আছে দাড়ি ৰখা সুন্নত, হয় নে নহয়? সুন্নত না, কিন্তু আজি দাড়ি ৰখাটো হ'ল ফেশ্বন। আগতে দাড়ি ৰাখিলে মানুহে সন্মান কৰিছিল, আজি দেখিব মই যেতিয়া চৰ চাপৰিটো ঘূৰি দেখা পাওঁ, মাশাআল্লাহ দাড়ি আছে কিন্তু হাতত তাচ পাতি হ'ল, সুবহানাল্লাহ। 3-4টা মিলি ল'ব, নদীৰ পালত বহি ল'ব, বানপানী যেতিয়া ৰিলিফ দিব যাওঁ, নিজ চকুৰে দেখা কথা কওঁ। আপোনালোকৰতো ইয়াত ৰিলিফ বানপানী নাহে, আমিতো বানপানী হ'লে গাঁৱে ভূঞে নাও লৈ পেলাই বুক লৈ পেলাই ঘূৰো। নাৱৰ ওপৰত বানপানী, ঘৰ ডুবি গৈছে কিন্তু তাচ পাতি খেলি আছে। এই হৈছে সমাজ আমাৰ আজি। আল্লাহ তাআলা কি বলে, তুমি ভাল কামৰ আদেশ দিয়া, বেয়া কামত বাধা প্ৰদান কৰা। আজি আমি বেয়া কামত বাধা প্ৰদান কৰিব যাওঁ। আজি বৰ্তমান অসমৰ যি ভয়াৱহ পৰিস্থিতি, সেই পৰিস্থিতিটো কি? আজি আমাৰ বাল্য বিবাহ প্ৰচলন হৈছে না? বাল্য বিবাহ হৈছে না? আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ছোৱালী বিয়াৰ ক্ষেত্ৰত ইছলামে সময় বয়স নিৰ্ধাৰণ কৰি দিয়া নাই, কিন্তু সময় কাল পাত্ৰ অনুযায়ী বিয়াৰ কথাটো আছে। উদাহৰণ হিচাপে কওঁ মই, আৰবৰ যিবিলাক ছোৱালী বা বেলেগ দেশত, পাকিস্তান হওক, আফগানিস্তান হওক, এইবিলাক দেশত আপোনাৰ ড্ৰাই ফ্ৰুট পায়, তাত খাদ্য ভাল, তাত জলবায়ু ভাল। আমাৰ ইয়াৰ এজনী 17 বছৰৰ ছোৱালী, সিহঁতৰ 14 বছৰ ছোৱালীতকৈ আমাতকৈ ডাঙৰ শৰীৰ গঠন, হয় নে নহয়? আৰু তেওঁলোকে কয় নে নহয়? আৰু আমিতো আৰু কোন জলকীয়া, সৰু সৰু জলকীয়া নিচিনা। এই যে কম বয়সত আমি ছোৱালী কি কৰিছো? ছোৱালীক আমি বুজা বুলি ভাবিছো। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজনীয়ে এজনী ছোৱালীক ভালকৈ দিন দুনিয়াৰ শিক্ষা দি উপযুক্ত প্ৰাৰ্থীৰ হাতত বিয়া দিব, তেখেতৰ কাৰণে জন্ম। আৰু যিজনৰ 3জন হ'ল, তাৰ কাৰণে জন্ম পোৱালি হৈ গ'ল। মৌলানা চাহেব ইয়াত আছে, হয় নে নহয়? আজি আমি ছোৱালীক কি কৰিছো? অলপ ডাঙৰ হোৱাৰ লগে লগে ধাম ধুম বিয়া দি দিছো। 16 বছৰত, 15 বছৰত, 14 বছৰত। প্ৰথম হ'ল যে আমাক যিটো আয়ত বাজি লৈছিলে, সেই আয়তটো কি আছিল? কৰা, পঢ়া। আল্লাহ ৰাসূলে কৈছিল যে তোমালোকে মোক এগৰাকী আদৰ্শ মাতৃ দিয়া, মই তোমালোকে এখন ৰাষ্ট্ৰ দিম, এখন সমাজ দিম। এখন সমাজ গঠন হয় মহিলাৰ পৰা। যেতিয়া মহিলা শিক্ষিত হ'ব,
সেই ঘৰৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব নে নহ'ব? সেই ল'ৰা ছোৱালী আল্লাহৱালা হ'ব নে নহ'ব? ডাঙৰ ডাঙৰ অলি আল্লাহ যি জন্ম হৈছে পৃথিৱীৰ বুকুত, সেইসকল কাৰ পেটৰ পৰা জন্ম হৈছিল? মাকৰ পেটৰ পৰা না? মোৰ মনত আছে যেতিয়া আমি সৰু আছিলো, মায়ের ওচৰত বহু মায়ে সাহাবাসকলক সাধু কথা কৈছিল। মই নিজৰ মোৰ উদাহৰণ দিওঁ। মায়ে সাধু কথা কৈছিল কি হয়, সাহাবা ৰাদিয়াল্লাহু তাআলা আনহু অলি আল্লাহসকলক যে তেখেতসকলে কেনেকে চেক্ৰিফাইচ কৰিছিল, তেখেতসকলে কুৰবানী কৰিছিল, যাৰ কাৰণে আজি আমি ইছলাম পাইছো। কিন্তু আজি আমাৰ মা ভনীসকলক আমি পুৰুষসকলে দিনী শিক্ষা নিদিয়াৰ কাৰণে, সিহঁতক শিক্ষিত কৰি নোতোলাৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালী নাতি পুতিয়ে কি হৈছে, সাৰেগামা পা লিখে, জেমছ বলাই আছো নে নাই? আজি আল্লাহ ৰসুলে ক'লে পুৰুষক এটা ৰাষ্ট্ৰ দিন কোৱা নাই, তোমালোকে এগৰাকী লোক আদৰ্শ মাতৃ দিয়া। এগৰাকী আদৰ্শ মাতৃ হ'বলৈ আমি আমাৰ ছোৱালীক কি কৰিব লাগিব? আমি দিন দুনিয়া দুইটাৰে শিক্ষিত কৰিব লাগিব। লাগিব নালাগিব? কওকচোন আপোনালোকে, লাগিব? আজি আমি কি শিক্ষা দিছো? আমি মেট্ৰিকটো পঢ়াই লৈ আমি বিয়া দি দিওঁ। মেট্ৰিক দিওঁ 15-16 বছৰ। আমি কি আমাৰ নিজৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্তান আছে নেকি? সন্তানটো নাছিল, ল'ৰা ছোৱালী আছিল। সেই ছোৱালীৰ পৰা ইমাম হাছান হুছেইন জন্ম হ'ল নে নাই? আপোনাৰ ছোৱালীৰ পৰা আপুনি দোৱা কৰি আল্লাহ মোৰ ছোৱালীৰ পৰা নেক সন্তান দিয়া, যাতে তোমাৰ দিনত এই সৰজমিনত প্ৰচাৰ কৰিব পাৰে, সমাজত ন্যায় প্ৰতিষ্ঠা কৰিব পাৰে, অন্যায় দূৰীকৰণ কৰিব পাৰে। আমি এইটো দোৱা কৰো নে? এজনী ছোৱালী যেতিয়া ঘৈণীয়েক হৈ যাব সেইখন ঘৰত, তেতিয়া সেই ঘৰত আল্লাহ আৰু আল্লাহ ৰসুলৰ ৰহমত আহিব নে নাই? আজি আমি কি কৰিছো? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আমি মানিছো বুলি দাবী কৰি আছো, কিন্তু আমি সেই কম বয়সতে আমি ছোৱালীক বিয়া দিয়ে পেলাই আমি এটা ছোৱালীৰ জীৱন আমি ধ্বংস কৰিছো। আল্লাহ তাআলাই কৈছে, যেতিয়া তুমি মোৰ দিয়া কথা, মোৰ দিয়া নিয়তি নিয়ম তুমি অমান্য কৰি চলিবা, মই অন্য সম্প্ৰদায়ৰ দ্বাৰা সেই কাম কৰাই কৈছে না। আজি যে এই যে আইন বনাই দিছে, কিয় কাৰণে? আমাৰ সমাজৰ জোনাক থাকে, বহুত কেইজন জোনাক আপোনাৰ বিশ্বনাথ চাৰিআলিত, আমাৰ শোণিতপুৰত ৰেষ্টুৰেণ্ট নাই, বিশ্বনাথ চাৰিআলিত বহু কেইজন মৌলানাক জেলত থাকিব লগা হ'ল 12 দিন। আল্লাহৰ ৰহমতত আজি 9 জনে 3 জন আলিমে আজি জামিন পাইছে। কিন্তু তেখেতসকলে একো কৰা নাছিল, কিন্তু সন্দেহ আনিলে, কিন্তু আদালতে দেখিলে সন্দেহত অহা মানুহক এৰি দিলে নাই। তেনেকে বহুত ছোৱালী, বহুত গিৰিয়েক আজি জেলত সোমাই আছে। কাৰ ভুলৰ কাৰণে? জোনাবে যদি বিয়া নপঢ়ায় সমাজৰ মানুহে কি কৰে? জোনাব আপুনি চালি পঢ়াইতে লাগব না পোছাক কৰি লাগব না। আমি য'তে গৈছো এটা কথাই জোনাবসকলক কৈছো, এতিয়া জোনাবসকলে আধাৰ কাৰ্ড ল'ব ছোৱালী আৰু ল'ৰাৰ আধাৰ কাৰ্ড ল'ব। এতিয়া নিকা কৰাৰ জোনাবসকলে এপ্লিকেশ্যন ল'ব যে অমুক দিনা মোৰ ল'ৰা আৰু ছোৱালী অমুকৰ বিয়া, জোনাব আপুনি মোৰ ছোৱালীজনী ল'ৰাটো নিকা পঢ়াই দিয়ে। কি কয়? প্ৰতিটো মছজিদ কমিটিক আমি আবেদন কৰো যে মছজিদত নটিচ মাৰি দিয়ক যে 18 বছৰৰ তলত আৰু 21 বছৰৰ তলত ল'ৰা ছোৱালী বিয়া নহ'ব। এইটো কিয় কাৰণে? যিটো আইন যি দেশত আছো সেই দেশৰ আইন মানা আমাৰ জৰুৰী হয় জানো? আইন অমান্য কৰিব পিছত আমি গালি পাৰি দিম। আল্লাহ তাআলাই কোৰাণত কৈছে, যি জাতিয়ে নিজৰ চিন্তাধাৰাৰ পৰিৱৰ্তন নকৰে সেই জাতি আল্লাহ উন্নতি কৰি দিয়ে। এতিয়া জিকিৰ যেতিয়া আমি কৰো, লা ইলাহা ইল্লাল্লাহ, হয় নে নহয়? কৰো না জিকিৰ? জিকিৰ আগে আমি কি কৰো? ফিকিৰ কৰো। ফিকিৰ কৰো না নকৰো? জিকিৰ কৰাৰ আগত ফিকিৰ কৰো। কি কৰিম এতিয়া? আল্লাহ কম নে মোহাম্মদ কম নে সুবহানাল্লাহ কম, আল্লাহু আকবার কম? আগত ফিকিৰ কৰো, তাৰপিছত জিকিৰ কৰি আছো যে এই যে আমাৰ আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জি দিনের আল-ইয়াউমা আকমালতু লাকুম দীনাকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাযীতু লাকুমুল ইসলাম দীনা। আল্লাহ তাবারক তাআলা যে দিন আমার দিছে, জীবন ব্যবস্থা মুকম্মল করে দিছে। জন্মৰ পৰা মৃত্যুলৈকে আমি কি কৰিম, কেনেকে চলিম, এই গোটেইখিনি নীতি নিয়ম আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে
কৰি দেখাই গৈছে। এতিয়া আমাৰ কাম সেইমতে চলা। আমাৰ যিসকল নাইবে ৰচুল আছে, আলিমুল্লাসকল আছে, তেখেতসকলে কিমান বছৰ 14 বছৰ কষ্ট কৰি মাদ্ৰাসাত পঢ়ি আহি আপোনাক জহন্নামৰ পৰা বচোৱাৰ কাৰণে কথা কৈছে, না পেট ভৰিবৰ কাৰণে কৈছে। আপোনাৰ ঘৰ মোৰ ঘৰ 10,000 5,000 বছৰে, কিন্তু এজন ইমামে 5-6 হাজাৰ টকা ঘৰ চলি আছে নে নাই? কাৰ কাৰণে কৰি আছে? আল্লাহ দিনত যাতে মুৰ্দা হৈ নাযায়। কিন্তু আপুনি মই যদি আমাৰ চিন্তাৰ পৰিৱৰ্তন নকৰো, আল্লাহ তাআলা আমাৰ জাতিক উন্নতি কৰি দিব? ভাল কামৰ আদেশ দিব কৈছে আৰু বেয়া কামত বাধা দিব কৈছে। আজি দিন সমাজত বেয়া হৈ আছে, এই বেয়া কামত বাধা দিয়া প্ৰথম কৰ্তব্য হ'ল নামাজি সকল। যে নামাজ আমি পঢ়িছো, কাক ভয় কৰি পঢ়িছো? কাক ভয় কৰি? আল্লাহক। কিন্তু দেখা যায় আল্লাহক ভয় আমি কম কৰো। আমি কিহক ভয় কৰো জানে? কালিও মই কৈছিলো তোমাক, এই কবৰৰ আজাব হব, সাপ আহিব, বিছু আহিব, কামুৰিব, মাটিয়ে চেপি ধৰিব, এইকেইটাকে ভয় কৰিছো। আল্লাহক ভয় কৰিছো নে? যদি আল্লাহক ভয় কৰি মই নামাজ পঢ়ো, তে মই বেয়া কাম কৰিব পাৰিম নে? আল্লাহ কি মছজিদতে আছে না বজাৰত নাই? কি খেতিত নাই? কি ঘৰত আল্লাহ নাই? আল্লাহ যেনেকৈ মছজিদত আছে, তেনেকৈ ঘৰতো আছে, বজাৰতো আছে, খেতিতো আছে, নদীতো আছে, চবতে আল্লাহ আছে। আল্লাহ লা শাৰীক। সেই আল্লাহৰ ভয়টো আমাৰ কাৰণে আমাক নামাজ পঢ়িছে। আখিৰুস সালাত। আমি যে আল্লাহক মানিলো, আল্লাহ ৰসুলক ইমান মানিলো, ইমান আনি ললো বুলি আমি তো মুছলমান হৈ নগলো। এটা আখিৰুস সালাত, নামাজ সময় হোৱা লাগে নামাজ পঢ়ি আহিব। আজি সেই নামাজৰ পৰা আমি মেহৰুম। আজি প্ৰতিটো জায়গার মসজিদ খালি, মসজিদত মুক্তাদি নাই। এনেকুৱা মসজিদ পাইছো আপোনাৰ ইমাম সাহেবে আজান দিয়ে, ইমামে ইমামতি কৰে, ইমামে মুক্তাদি হয়, কিন্তু সেইখন সমাজত 50 ঘৰ 100 ঘৰ মুছলমান থাকে। আজি আমাৰ যুৱ শক্তি মসজিদৰ পৰা নাই। এটা কথা মনত কৰক যে আমি বায়ান কৰোৰ পিছত আমাৰ মৌলানা সাহেব কাৰি সাহেব আহিছে, তেখেতে বহুমূলীয়া বক্তব্য দাঙি ধৰিব। কিন্তু কথা হ'ল যে আমাক যে আল্লাহ তাআলাই যিখন কোৰআন দিছে, এই কোৰআন শৰীফখনক আমি কেতিয়াবা বুজি পঢ়িবলৈ চিন্তা কৰিছো নে? আমাৰ মছজিদত আমি কেতিয়াবা তাৰ অৰ্থ নামাজ যে পঢ়ি আছো, এই নামাজত যে আমি সূৰা ফাতিহা পঢ়ি আছো, পঢ়ি আছো না সূৰা ফাতিহা? মই আৰম্ভণিতে সূৰা ফাতিহা পঢ়িছিলো, আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আমাৰ বহুত বয়সস্থ মানুহ আছে, নামাজি মানুহ আছে। মই এটা প্ৰশ্ন কৰো, 5 ওয়াক্ত নামাজ আমি পঢ়ো না? 5 ওয়াক্ত নামাজত আমি কিমান বাৰ সুন্নত, ফৰজ, ওয়াজিব, নফল বাদ নিদি কিমান বাৰ আমি সূৰা ফাতিহা পঢ়ো? 5 ওয়াক্ত নামাজ আমি পঢ়ি আছো। ফজৰত 4 রাকাত পঢ়ো, জোহৰত 12 রাকাত পঢ়ো, আসৰত 8 রাকাত পঢ়ো, মগরিবত 7 রাকাত পঢ়ো, ইশাত 17 রাকাত পঢ়ো। এই গোটেইখিনি রাকাতত যদি সূরা ফাতিহা আমি নপঢ়ো, আমাৰ নামাজ হ'ব? নহ'ব না? এই সূরা ফাতিহা আমি যে 5 ওয়াক্ত নামাজত পঢ়ি আছো, আমি কিমান বাৰ পঢ়িছো এটা মোক কওক। আমি কেতিয়াবা চিন্তা কৰিছো না? সূরা ফাতিহা আমি পঢ়ি আছো, কিমান বাৰ পঢ়িলো? কিয় আল্লাহ ৰসুলে পঢ়িব ক'লে? সূরা ফাতিহা নপঢ়িলে আমনি নহ'ব বুলি ক'লে। আমাৰ আনকৰ গাঁৱৰ এজন মানুহ খেতিয়ক হওক, কিয় সূরা ফাতিহা নপঢ়ে? আছে না? এখন স্কুল পঢ়া নাই, কলেজত যোৱা নাই, মক্তব যোৱা নাই, কেৱল খেলা কৰতে সূরা ফাতিহা সি ভুল শুদ্ধ হৈ পেলাই পঢ়ি দিল। এটা কথা হ'ল যে আমি কিমান বাৰ সূরা ফাতিহা পঢ়িলো, সেইটো এটা আমাৰ চিন্তাৰ বিষয় হইল। হ'ল নে নাই? কি কয় জনাম? কিমান বাৰ পঢ়ো? মই এইকাৰণে আপোনালোকক সুধি আছো, আপোনালোকে অলপ মনত কৰকচোন, যাতে এই মজলিছত যে আহিছে এই আমাৰ দুটা কথা শিকি যায়। মই একো সাধু কথা নকওঁ। আমাৰ মছজিদবিলাকত সাধু কথা ক'লে খুব ভাল পায়, পায় নে নাপায়? আৰু টানি টানি বায়ান কৰে আল্লাহ তাবাৰাকাল্লাহ ফৰমাই দিছে, তেতিয়া মানুহে খুব ভাল পায়। আৰু সাধু ক'লে ভাল পায়। সাধু কৈ আমি গৈ আছো তলত। এতিয়া একদম মেইন মুদ্দাটা হ'ল নামাজ পঢ়ি আছো, নামাজৰ সূরা ফাতিহা কেইবাৰ পঢ়িছো হিচাপ কৰকচোন।
আপোনালোকৰ ঘৰত ফজৰত 4 বাৰ পঢ়ে, একদম সহজ উপায়। 4 বাৰ সূৰা ফাতিহা কেইবাৰ পঢ়ে? ফজৰত কেইবাৰ? 4 বাৰ। জোহৰত কেইবাৰ পঢ়ে? জোহৰত কেইরাকাত নামাজ পড়ে? সুন্নত নফল বাদ নিদি পেলাই কেইরাকাত পঢ়ি আছে? 12 রাকাত। আসৰত কেইরাকাত পঢ়ি আছে? 8 রাকাত। মাগরিবত 7 রাকাত, 7 বাৰ পঢ়ি আছে। আৰু ইশাত 17 বাৰ। টোটেল আপুনি 48 বাৰ সূৰা ফাতিহা পঢ়ি আছে। কেইবাৰ পঢ়ি আছে? আপোনাৰ জুৰে কওকচোন ধৰক, কেইবাৰ পঢ়িছে? 48 বাৰ। 48 বাৰ আপুনি কি কৈছে? আলহামদুলিল্লাহ রাব্বিল আলামিন। সকলো প্ৰশংসা বিশ্ব ব্ৰহ্মাণ্ডৰ আল্লাহৰ বাবে। এই অকল পৃথিৱীখন নকয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ড। আজি বৈজ্ঞানিকসকলে এতিয়া ৰিচাৰ্চ কৰি ওলাইছে যে পৃথিৱীতকৈ ডাঙৰ গ্ৰহ আৰু আছে। ওলাই আছে না? কোৰাণে আনন্দে ক'লে গোটেই বিশ্ব ব্ৰহ্মাণ্ড অকল এখন পৃথিৱীখনে কোৱা নাই। যিমান গ্ৰহ নক্ষত্ৰ আছে সকলো গ্ৰহ নক্ষত্ৰৰ মালিক কোন? কাৰ প্ৰশংসা কৰিল? আলহামদুলিল্লাহ ৰাব্বিল আলামিন। সকলো প্ৰশংসা বিশ্ব ব্ৰহ্মাণ্ডৰ আল্লাহৰ বাবে। আর রহমানির রহিম, পরম করুণাময়, পরম দয়ালু। মালিক ইয়াউমিদ্দিন, শেষ বিচাৰৰ দিনৰ মালিক। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইয়া আল্লাহ, আমি আপোনাৰ ইবাদত কৰো, আপোনাৰ দাসত্ব স্বীকাৰ কৰো, আপোনাৰ গোলামী কৰো আৰু আপোনাৰ পৰা সহায় বিচাৰো। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইহদিনাস সিরাতাল মুস্তাকিম। ইয়া আল্লাহ, তুমি আমাৰ সহজ সৰল পথত পৰিচালিত কৰা। সিরাতাল্লাযীনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়াদ-দাল্লিন। তুমি আমাক সেইসকলৰ পথত পৰিচালিত কৰিবা যিসকলক তুমি পুৰস্কৃত কৰিছা। তুমি আমাক সেইসকলৰ পথত পৰিচালিত কৰিবা যিসকলক গজব হৈছে তোমাৰ ওপৰত, নাচে নাবুদ হৈ গৈছে। আমি তুমি আমাৰ দোৱা কবুল কৰা। এতিয়া চাওক, মাজৰ এতিয়া আয়াত ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। এই যে মই যে এতিয়া আয়াত কৰিছিলো, আল্লাহ তাআলা কি কৈছিল কোরআনত? যে মই মানুহক মোৰ ইবাদতৰ কাৰণে, যেনেকে আপোনাৰ কোরআনৰ এতিয়া আইন আহিছে, আপোনাৰ ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। মই মানুহৰ জিনক সৃষ্টি কৰিছো মোৰ দাসত্ব, মোৰ গোলামী কৰাৰ কাৰণে, ইবাদত কৰাৰ কাৰণে। আৰু ইয়াতো আপুনি ক'লে নাই ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইয়া আল্লাহ, মই আপোনাৰ দাসত্ব স্বীকাৰ কৰিছো আৰু আপোনাৰ পৰা সহায় বিচাৰো। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, যদি তোমাৰ জোতাৰ ফিটা এডালো যদি আৱশ্যক হয়, তে 2 রাকাত তুমি সালাতুল হাজত নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰিবা। এতিয়া সামান্য এটা বস্তু, এতিয়া যদি আপোনাক কোনোবা MLA বা মিনিষ্টাৰ বা ডিচি বা কাৰোবাৰ ওচৰত কিবা বস্তু পাবলগীয়া আছে, বিচাৰিব আছে, সৰ্বপ্ৰথম আপুনি আল্লাহৰ ওচৰত মাথা নমা কৰি দিয়ে, 2 রাকাত হাজত নামাজ পঢ়ক, আল্লাহৰ ওচৰত কান্দক। আল্লাহ, মই এই কামটোৰ কাৰণে অমুকৰ ওচৰত গৈ আছো, আল্লাহ তুমি তাৰ অন্তৰত দয়া ভাৱ দিয়া, তাৰ অন্তৰত মৰম কৰি দিয়া, তাৰ মন মোৰ প্ৰতি ৰুজু কৰি দিয়া। আল্লাহ তাআলাই আপোনাৰ প্ৰতি ৰহম কৰিব নাই। আজি যে কোরআন নামৰ সূরা ফাতিহা দিলে, এই সূরা ফাতিহাৰ উত্তৰ হৈ গ'ল কোরআন। কিন্তু সেই কোরআনখনত যিবিলাক কথা কৈ আছে, আজি আমি মুছলমানসকলে হৃদয়ংগ কৰা নাই, আজি আমি বুজিবলৈ চেষ্টা কৰা নাই। আমি সওয়াবৰ নিয়তত কোরআন পঢ়ি আছো, কিন্তু আমি পথ হাৰা হৈ আছো। যে এইদৰে আমি ধাৰাবাহিক থাকিম না আমি আগবাঢ়ি যাম? ভাইসকল, এই মাহত আগন্তুক মাহ ৰমজান আহি আছে নে নাই? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰমজান আগৰ মাহত বহুত চিন্তা ফিকিৰ কৰিছে। মই এনেকুৱা পৰিয়াল পাইছিলো, এবাৰ এজন মানুহৰ ঘৰত যাওঁতে ৰমজানৰ আগত তেখেতে ঘৰত আলু, পিঁয়াজ, তেল, মছলা চব যোগাৰ কৰি পেলাই থৈ দিছে। বোলে এইবিলাক কি দোকান দিয়ে নেকি আপুনি? ৰোজা মাহ আহি আছে নহয়, মই ৰোজাৰ কাৰণে আগতীয়াকৈ যোগাৰ কৰি ৰাখো, যাতে ৰোজাৰ দিনাখন যাতে মই বস্তু বিচাৰিব গৈ মোৰ ইবাদতত খলল নহওক। চাওক, এনেকুৱা মানুহ এই দুনিয়াত আছে নে নাই? কিন্তু আজি আমি সেই ৰোজাৰ চিন্তা কৰিছো নে? আমি কেনেকৈ ৰোজা পালন কৰিম? আমি সেইটো চিন্তা এতিয়াৰ পৰাই কৰিব লাগিব, যেনেকৈ আমি নামাজৰ চিন্তা কৰি আছো। তেতিয়া আমাৰ এই ৰুহানী
আমার অন্তরখন জিন্দা হব যে ভাইসকল আল্লাহ তাআলা যে আমার যে দুটা কাম দিলে ভাল কামারা দেখ আর বেয়া করা লিখে এই দুইটা কাম আজি আমি বাদ দিয়েছি। আজি আমি পদদলিত লাঞ্ছিত বঞ্চিত অপমানিত হৈছো। মেইন কথা হল আমার নিজৰ কৰ্মৰ কাম। আজি আমাৰ সমাজখনত অন্যায় অত্যাচাৰ বেবিচাৰ দিনক দিনে বাঢ়ি গৈছে। আপোনালোকে জেল বিলাকত নাযায়, মইতো যাওঁ, দেখিব বেছিকৈ নহয় কিয় সেই ভাইসকলক জহন্নামৰ পৰা বস্তু আপোনালোকৰ কাম হয় নে নহয়? আজি আমি প্ৰগ্ৰাম এটা কৰিছো, নাচ গান কৰিলে ইয়াত বহুত মানুহ হয় নে নহয়? কিন্তু দিনৰ মজলিছ আজি কোৰাণত আহিছে যে সকলো নাফসিন যায়িকাতুল মউত, সকলো জীৱই মৃত্যুৰ সোৱাদ ল'বই লাগিব। আজি আমি মৃত্যু পাহৰি গৈছো কাৰণে আজি আমি দুনিয়া পৰস্তি হৈ গৈছো। দুনিয়া লাগিব, আখিৰাতো লাগিব নালাগে। আজি আমি ভাবি লৈছো মই জীয়াই থাকিম। বহুতো ডেকা ল'ৰা সৰু বয়সতে ইন্টাৰকাল হয় নে নহয়? এক্সিডেণ্ট হৈ মৰে, বেমাৰ হৈ মৰে। বয়োবৃদ্ধা 100 বছৰ আছে, সেইবোৰ জিন্দা হৈ আছে। কিন্তু এই যে মৌত অহাৰ আগতে আমি যি কবৰৰ খোৰাক, আমাৰ যিটো আমল নামা, সেইটো যদি আমি তৈয়াৰ এতিয়া কৰি নলওঁ, ভাইসকল বা ভনীসকল আমাৰ জীৱন অধলে গুচি যাব। গতিকে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনী আমি যাতে সকলোৱে অধ্যয়ন কৰোঁ। বায়ানতকৈ আপুনি নিজে পঢ়াৰ কাৰণে আপোনালোকে চেষ্টা কৰক। কমচে কম কোৰাণৰ যিকেইটা চূড়া আপুনি নামাজত পঢ়ি আছে, সেই চূড়াকেইটা শুদ্ধ কৰাৰ কাৰণে লোকেল ইমাম চাহেব আছে নহয়, মছজিদৰ ইমাম চাহেবৰ ওচৰত লাজ নকৰি আপুনি পঢ়ি যাওক। ভুল হলে শুদ্ধ হৈ যাব নে নহয়? যে মৰিলে আপোনাৰ নামাজটো যাব, মৰিলে আপোনাৰ লগত ভাল কামটো যাব। আজি আমাৰ সেইবিলাক আমাৰ সমাজৰ পৰা বিদায় হৈছে। আজি মছজিদসমূহক আমি এখন ধুনীয়া বনাইছিল, কিন্তু মছজিদৰ খোৰাক নাই। যেতিয়া মছজিদৰ নামাজীৰ সংখ্যা কম হ'ব, সেই মছজিদৰ পৰা বদদুৱা ওলায়, সেই বদদুৱাই গাঁও মহল্লা শেষ কৰি পেলায়। আজি শেষ হৈছে নে নাই? আজি যে উচ্ছেদিত হৈ আছে চৰ চাপৰিবিলাকত, এনে হোৱা নাই। আল্লাহৰ আজাব আহি আছে, দিন আমাৰ পৰা বিদায় হৈ গৈছে, আমি দুনিয়াৰ পৰা অস্থিৰ হৈ গৈছো, আল্লাহ আমাৰ পৰা নাৰাজ হৈ গৈছে। গতিকে আমি মৰাৰ আগতেই যাতে আমি নিজৰ জীৱনটো যাতে সংশোধন কৰোঁ, যাতে আল্লাহ আৰু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকাত চলাৰ কাৰণে চেষ্টা কৰোঁ। মই সূৰা ইউসুফ তিলাৱত কৰিছিলো, ইন্না শাইতানা লিল ইনসানি আদুউন মুবিন। বেশক শয়তান মানুহৰ প্ৰকাশ্য শত্ৰু। আজি শয়তানে আমাৰ বিপদগামী কৰিছে। আজি আপুনি এটা নেক কাম কৰিব যাওক, আপোনাৰ মনত প্ৰথম বস্তুচা আহে নে নাই? এটা বাস্তৱ উদাহৰণ মই আপোনাক কওঁ। আপুনি নিয়ত কৰিলে মই এজন গৰীব মানুহক 100 টকা দিম, নিয়ত কৰিছে নহয়, অলপ দিন যাব মনত আহিব 100 টকা দিম নেকি, মোৰ কম হৈ যাব, 50 টকা দিম, এইটো আহে নে নাই? যেতিয়া আপুনি সেই গৰীব বা মছজিদ বা মাদ্ৰাছা বা কাবা বিধৱাক যদি আপুনি আল্লাহৰ ওয়াস্তে দি দিব, আল্লাহ কি কৈছে, মই তোমাক 7 গুণ বৃদ্ধি কৰি দিম। তাৰ বাস্তৱ উদাহৰণ আপোনালোকে দিয়ক। এটা ধান ৰোপণ কৰে, সেই ধানৰ পৰা 8টা আহ ওলাই নোলায়। প্ৰতিটো আহত 100 কৰে আপোনাৰ ধান থাকে নে নহয়? আপুনি কিমান পালে, কেইবা গুণ পালে নে নাই? বাস্তৱ উদাহৰণটো মই কলো যে আল্লাহৰ ৰাস্তাত খৰচ যদি আপুনি কৰিব, আল্লাহ আপোনাক কেইবা গুণলৈ বৃদ্ধি কৰি দিব। এতিয়া আল্লাহৰ ৰাস্তাত খৰচ কৰা মানুহ ভিখাৰী দেখিছে? আল্লাহৰ ৰাস্তাত খৰচ কৰা মানুহ দুটো ভিখাৰী নহয়। যোনে বকিল, যি কঞ্জুচ, সি এটা পুৰুষে ভাল পায়, তাৰ পিছৰ পুৰুষ ভিখাৰী হৈ যায়। এইটো বহুত দেখা গৈছে, লাখ কোটি 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 আমাৰ ভিখাৰী হৈছে। কিন্তু আল্লাহৰ দিনৰ কামত আল্লাহৰ ৰাস্তাত খৰচ কৰা মানুহে আল্লাহ তাআলা বহুত উন্নতি তাক কৰি দিছে। গতিকে ভাইসকল, মোৰ মা-ভনীসকল, যে আমি যি জীৱনত যি কৰিলো সেইখিনি তওবা দিল্লা কৰি যাতে আমি আকৌ মূল গতিলৈ ঘূৰি আহোঁ। আৰু আপোনালোকৰ ওচৰত মই অনুৰোধ কৰোঁ, আমাৰ যুৱ শক্তিক অনুৰোধ কৰোঁ, আমাৰ মহিলাসকলক অনুৰোধ কৰোঁ, যাতে ছোৱালীবিলাকক যাতে 18 বছৰ আগত বিয়া নিদিয়ে, আৰু ল'ৰাক অনুৰোধ কৰোঁ যাতে জৱানী আহিল বুলি 21 আগত বিয়া নকৰে। তেজপুৰত মই নাম নকওঁ, 20 বছৰ ল'ৰা এটাই 18 বছৰ 4 মাহ ছোৱালীলৈ পলাই গ'ল। ল'ৰাই ভাবিলে
পুলিচে ধৰি আনি ল'ৰাক জেলত পঠাই যায়, ছোৱালীক মাকৰ ঘৰলৈ পঠাই। এতিয়া লাভ হ'ল না লোকচান হ'ল? আজি 15 দিন আগতে এতিয়া ল'ৰা জেলত ভাত খাই আছে 3 মাহলৈ। গতিকে যুৱ শক্তিক কওঁ যে 21লৈকে তুমি ধৈৰ্য ধৰি অৰ্থনীতিক তুমি সবল হোৱা, শিক্ষা দীক্ষা লৈ তাৰ পিছত তুমি বিয়া বাৰু চিন্তা কৰা। নহ'লে যদি এতিয়া কোনোবাই যদি পলাই বিয়া কৰি লৈ গ'ল, তেনেহ'লে জেলৰ ভাত খাবৰ কাৰণে ৰেডি হৈ থাকে। কিয় কাৰণে বাচি গ'ল? আল্লাহ তাআলাই যেনেকে ধৰিব, তেনেকে দুনিয়াত আল্লাহ তাআলাই সৈন্য বাহিনী পঠাই দিছে, ধৰি আপোনাক চুচৰাই লৈ গুচি যাব। হৈছে নে? আমি সংশোধন কৰিম নে নকৰিম? কি আমি ছোৱালীক বিয়া দিয়া কি মেইন গুৰুত্বপূৰ্ণ নেকি? কালি আপুনি যদি বেমাৰত পৰে, মই আপোনালোকৰ ল'ৰাতকৈ ছোৱালী আগত আহে নে পিছত আহে? কোন আহে আগতে? ছোৱালী। সেই ছোৱালীজনী আপোনাৰ ভালকৈ শিক্ষা নিদিয়ে কি? ছোৱালীৰ হক আপুনি কিয় দি নিদিয়ে? আল্লাহ ৰসুলে কিয় ক'লে তোমালোকে মোক এগৰাকী আদৰ্শ মাতৃ দিয়া, মই তোমালোকে এখন সমাজ দিম, এখন ৰাষ্ট্ৰ দিম? ছোৱালীৰ পৰাই সকলো হৈ আছে। ছোৱালীয়ে মাক হৈছে, মাকতা দাদী হৈছে, নানী হৈছে। সেই ছোৱালীয়ে যেতিয়া দিনী শিক্ষা থাকিব, দুনীয়া শিক্ষা থাকিব, সেই ঘৰখন আদৰ্শ ঘৰ হ'ব নে নহয়? নামাজৰ ঘৰ হ'ব নে নহয়? দিনৰ ফিকিৰ কৰা ঘৰ হ'ব নে নহ'ব? আজি দিনৰ ফিকিৰ নাই। আজি সমাজখন বেবিচাৰ হৈ গৈছে, উলংঘপনা হৈ গৈছে। তাৰ কাৰণ কি? আগৰ সমাজ আৰু আজিৰ সমাজৰ মাজত পাৰ্থক্য আহিছে। এইবিলাক ঠিক কৰিব কাৰণে এতিয়া আৰু নবী নাহে। এতিয়া আপুনিয়ে নবীৰ কাম কৰিব লাগিব, আপুনি মই কৰিব লাগিব। আল্লাহ ৰসুলে যিটো ক'লে তুমি নিজে জুইৰ পৰা বচোৱা, নিজৰ ঘৰখনক বচোৱা। আমি নিজে নিজৰ ঘৰখন বচাওঁ, তেনেহ'লে আমাৰ সমাজখন বাচিব। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলা আমাক সকলোকে তেখেতৰ দিনৰ অনুযায়ী কাম কৰিবৰ কাৰণে তৌফিক দান কৰক। আৰু এটা বস্তু আপোনালোকে যদিও মই এটা ৱাকিয়া কৈ মোৰ বক্তব্য সামৰি নলওঁ। বহুতো কথা কৈছো, যিখিনি আপোনাক গঠনমূলক লাগিছে আপোনালোকে ল'ব, আৰু যিখিনি মিলা নাই বাহিৰত গুচি যাব। কিন্তু আশা কৰোঁ যে তেজপুৰৰ পৰা ইয়াত আহিছো, আপোনালোকৰ পৰা কিবা পইচা পাতি ল'বৰ কাৰণে অহা নাই। মোনা চাহাবে কৈছে ঠিক আছে মই অলপ সময় দিম, কিন্তু ঢেকেজুলিত আছিলো, ঘৰত গৈ আকৌ আচল কৰি ইয়াত আহিছো। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনত বিলাবৰ কাৰণে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ যি ইমামসকল আছিল, 4জন ইমাম আছিল নে নাই? ইমাম হানফি, আমি হানফি মাছলা, ইমাম শাফি, ইমাম মালিক, ইমাম হাম্বল রহমতুল্লাহ আলাইহি। ইমাম এজন হাদিস বিচাৰকসকল তেখেতসকলে এটা এটা হাদিস লিপিবদ্ধ কৰিবৰ কাৰণে কিমান জেগা কষ্ট কৰিছিল, ফুৰিছিলে, খোজকাঢ়ি গৈছিলে, উঠত গৈছিল, পাহাৰত গৈছিল, ভৈয়ামত গৈছিল। কিমান কষ্ট কৰাৰ পিছত এটা হাদিস লিপিবদ্ধ কৰোঁতে যাচাই কৰি লিখিছিলে যে মই হাদিসটো যাতে ভুল নহয়। তেনেকে ইমাম হাম্বল ৰহমতুল্লাহ আলাইহি এদিনাখন নিজৰ চহৰৰ পৰা অন্য চহৰলৈ গুচি গ'ল। সন্ধিয়া পৰা এটা মছজিদত, এনেকে চেণ্টাৰ মছজিদত তেখেতে মাগৰিব আৰু ইশা পঢ়াৰ পিছত ভাবিলে মহিয়া ঠাণ্ডা আছিল। ঠাণ্ডা তেতিয়া ক'ত যাব? অচিনাকি জেগা, মছজিদত বাগৰি আছে, হাদিস পঢ়ি আছে। মছজিদৰ খাদিম আহি ক'লে যে চাচা মছজিদ তলা মাৰিম, আপুনি যাওক। বাহিৰা মানুহ চিনি পোৱা নাই, ইমাম হাম্বল হয়। তেখেতে কাকতি মিনতি কৰাৰ পিছতো খাদিমে মানা নাই। পিছত ইমাম হাম্বল ৰহমতুল্লাহ আলাইহি মছজিদৰ পৰা ওলাই গৈ বাহিৰৰ পৰা চেণ্টাৰত এখন হোটেলত এজন ডেকা ল'ৰাই ৰুটি বেচি আছিলে, ৰুটি বেচি আছিল, জুই জ্বলাই। ইমাম হাম্বল কৈ বা ল'ৰাজনে সুধিলে, বাবা মই জুই থাকিব পাৰোনে? অনুমতি ল'লে, জুই থাকিব পাৰোনে? তেওঁ ল'ৰাই ক'লে চাচা আপুনি জুই থাকক। ইমাম হাম্বল ৰহমতুল্লাহ আলাইহি জুই থাকি আছিল, আৰু ল'ৰাজনে ৰুটি আটা মাৰি আছে। আটা মাৰি থাকোতে কৈ আছে আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ। ৰুটি বেলিছে আস্তাগফিৰুল্লাহ, ৰুটি খেদিছে আস্তাগফিৰুল্লাহ, ৰুটি দিছে আস্তাগফিৰুল্লাহ, পইচা লৈছে আস্তাগফিৰুল্লাহ, কেছত কৈছে আস্তাগফিৰুল্লাহ। ইমাম হাম্বল ৰহমতুল্লাহ আলাইহি আফসোস, এই ল'ৰাজনে বাৰে বাৰে আস্তাগফিৰুল্লাহ পঢ়ি আছে, ইয়াৰ কাৰণ কি? যেতিয়া মানুহ কমি গৈছিলে তেতিয়া সেই ল'ৰাজনক সুধিলে, বাবা মই এটা কথা বুজি পোৱা নাই, তই যে বাৰে বাৰে আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ পঢ়ি আছ,
ইয়াৰ কাৰণটো কি? তেতিয়া সেই যুৱকজনে কৈছিল যে মই এই দুৱাৰ বৰকতত আল্লাহৰ পৰা যি দোৱা বিচাৰিছো, দোৱা কৰিছিলো, আল্লাহ তাআলাই মোৰ সকলো দোৱা কবুল কৰি লৈছে, কিন্তু এটা দোৱা মোৰ বাকী আছে, এটা দোৱা কবুল হোৱা নাই। তেতিয়া সুধিলে কি? মই এই যুগত এজন ইমাম আছে, যিজন ইমাম হাম্বল ৰহমতুল্লাহ আলাইহি, মই তেখেতক দেখা পাওঁ কাৰণে আল্লাহ ওচৰত দোৱা কৰি আছো, ইমান ডাঙৰ আলিমে দিন, তেখেতক যদি মই পাওঁ, যেনেকে আমাৰ সমাজত এজন আলিমে দিন আহিলে আমি তেখেতৰ সেৱা শুশ্ৰূষা কৰোঁ নকৰোঁ। তেখেতে আশাবাদী আছিল যে মই ইমাম হাম্বল ৰহমতুল্লাহ আলাইহিক পাওঁ, মই তেখেতৰ হাত মুবাৰকৰ মুচফা কৰি তেখেতৰ কপাল মুবাৰকক চুমা খাম। ইমাম হাম্বল ৰহমতুল্লাহ আলাইহি অলপ সময় ৰখি পেলাই, বাবা তোৰ দোৱা কবুল হৈ গৈছে। তেতিয়া ক'লে মই ইমাম হাম্বলক পোৱা নাই, আৰু আপুনি কৈছে ইমাম হাম্বলক লগ পাই গৈছে, তোমাৰ দোৱা কবুল হৈ গৈছে। তেতিয়া কয় বাবা মই সেইজনে হাম্বল ৰহমতুল্লাহ আলাইহি, আমি ৰহমতুল্লাহ বুলি কওঁ, মই হাম্বল। তেতিয়া সেই ল'ৰাজনে উঠি পেলাই সেই ইমাম চাহাবৰ হাত মুচাফা কৰি তেখেতৰ কপাল মুবাৰকক চুমা কৰে। মই কোৱাৰ কাৰণ হ'ল যে আমি বেছিকৈ যদি আস্তাগফিৰুল্লাহ যদি দোৱা কৰোঁ, আস্তাগফিৰুল্লাহ পঢ়োঁ, আল্লাহ তাআলা আমাৰ মনৰ আশা দোৱা কবুল কৰিব নাপায়। আমিতো 24 ঘণ্টাই প্ৰতিটো ছেকেণ্ডত আমি গুনাহত লিপ্ত হৈ আছো নে নাই? আমি ক'ব পাৰোঁ নেকি আমি সদায় নেকি কৰি আছো? আমাৰ চকুৰে গুনাহ হৈ আছে, আমাৰ হাতৰ হৈ আছে, আমাৰ জিভাৰ হৈ আছে, আমাৰ ভৰিও হৈ আছে। আমি আল্লাহৰ লগত যদি আমি সম্পৰ্ক কৰি যাম, আল্লাহ তাআলা আমাৰ মনৰ নেক আকাংক্ষা পুৰা কৰিব নোৱাৰে। মই বহুতো সময় আপোনালোকৰ ওচৰত যি পাৰিলো দাঙি ধৰিলো, আল্লাহ তাআলা আমাক কোৱাতকৈ বেছি আমল কৰিব কাৰণে তৌফিক দান কৰক। আল্লাহ তাআলা আমাক সিৰাতে মুস্তাকিমৰ ৰাস্তাত চলিব কাৰণে তৌফিক দিয়ক। আৰু মোৰ পিছত আমাৰ মেহমানে খুচুচি তেখেত মৌলানা সাহেব আহি পাইছে, তেখেতে ইনশাআল্লাহ কোৰআন আৰু সুন্নাহৰ যোগেদি আপোনালোকৰ ওচৰত বক্তব্য দাঙি ধৰিব। আপোনালোকৰ ওচৰত অনুৰোধ, আপোনালোকে আমল কৰাৰ ওপৰত গুৰুত্ব দিয়ক। আমল যদি নকৰোঁ আৰু যদি আমি নিজক সম্পূৰ্ণ হ'বলৈ চেষ্টা নকৰোঁ, সম্পূৰ্ণ নিজে হৈ নাযায়। চেষ্টা কৰিব লাগিব আৰু দোৱাও কৰিব লাগিব। আমাৰ সকলোকে আল্লাহ তাআলাই কোন পথত চলিব কাৰণে তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।